হেল্ল' গাইছ, আজি আমি গৈ আছোঁ নক্ষত্ৰ আৰু মই আজি নক্ষত্ৰৰ কাৰণে পুৰা ৰেডি হৈ আছোঁ। দাঁত মুখ বিষ যদিও আৰু এয়া বাহঁতো ৰেডি, মোৰ লগৰখিনিও ৰেডি, সকলোখিনি আমি ৰেডি হৈ আমি যাব লাগিছোঁ নক্ষত্ৰ। ব'লা যাওঁ। আৰু এয়া মানে আমি আৰম্ভ কৰিছোঁ যাবলৈ, আৰু আমি টমটমতে যাবলৈ আৰম্ভ কৰিছোঁ। ব'লাচোন গাইছ, আজি চাই যাওঁ নক্ষত্ৰলৈ আমি কিদৰে যাওঁ আৰু নক্ষত্ৰনো কেনেকুৱা। মই কিন্তু বহুত ধুনীয়া দেখিলোঁ মই যিহেতুকে দেখিলোঁ শেষত ভিডিঅ'টো ডাবিং দিছোঁ ন, একে সঁচা কৈছোঁ, একদম বহুত ধুনীয়া দেখিলোঁ। ব'লকচোন আপোনালোকেও চাব। আৰু এয়া আমি যাবলৈ আৰম্ভ কৰিছোঁৱেই। ব'লক গাইছ, আৰম্ভ কৰোঁ ভিডিঅ'টো। ক'ত গৈ আছোঁ? ফাইনেলি আমি কিমান কিলোমিটাৰ আহিলোঁ? 10 কিলোমিটাৰমান আহিলোঁ ন? 10 কিলোমিটাৰমান। প্ৰায় আমি এতিয়া 10 কিলোমিটাৰমান অতিক্ৰম কৰিলোঁ, আৰু আমি এয়া আমাৰ বাহঁত, আৰু এয়া বা একদম পূৰা বেছিকৈ হাঁহি, আৰু এজনী মোৰ ভণ্টিজনী, আৰু এয়া আমাৰ ৰাহুল। তাৰ মুডটো অফ হৈ আছে, তথাপিতো আছে আৰু ঠিকেই হাঁহি। আমাৰ কাষত নকুলৰ কথাটো কি ক'ম আৰু, ইয়াত সি কৈ আছে বাৰে প্ৰতি মোক নেদেখালি। এতিয়া হাঁহিছে আৰু দেখাই দিছোঁ আৰু তাৰ মোবাইলতে। আৰু এতিয়া আমি মেইন গেট পাই গ'লোহি, আৰু মেইন গেটখন ইয়াৰ বহুত ধাৰণাটো অলপ বেলেগ ধৰণৰ। ওম নমো কৃষ্ণগুৰু কৃষ্ণগুৰু সোমোৱা যোনখন গেটখন, কৃষ্ণগুৰু ধৰ্ম পালন কৰে। আৰু কৃষ্ণগুৰু ধৰ্ম বুলি কোৱাৰ লগে লগে আমাৰ শংকৰদেৱৰ যিটো ধৰ্ম সেইটো নহয়, এইটো কৃষ্ণগুৰু ধৰ্ম এটা বেলেগ ধৰ্ম। আৰু এয়া দেখিব পাইছে, এইটো এটা টাৱাৰ য'ৰ ওপৰত পদুম ফুল আছে। আমি প্ৰথমতেতো আমি কি বুলি ভাবিছিলোঁ জানেনে? আমি ভাবি আছিলোঁ সেইটো আমাৰ যেনেকৈ জিঅ' চিম, ভোডা চিম, তেনেকুৱা টাৱাৰ বুলি ভাবি আছিলোঁ। বাৰু যিয়েই নহওক, আমি পাই গ'লোহি আমাৰ নিজস্ব স্থান। আৰু ব'লকচোন ভিতৰৰ পৰা আহোঁগৈ, আৰু কেনেকুৱা লাগে চাই আহোঁ। ব'লক গাইছ, আৰম্ভ কৰোঁ ভিতৰৰ দিশে। হৰিনামেৰে সমৃদ্ধ এই নক্ষত্ৰলৈ ব'লকচোন আমি আগবাঢ়ি যাওঁ। ব'লক গাইছ। এয়াই আছিল নক্ষত্ৰৰ, কি ধুনীয়া। ৰাজ কেনেকুৱা পাইছে ইয়ালৈ আহি? ভাল লাগিছে। জেগাটো কেনেকুৱা আছে? ধুনীয়া আছে ন? আৰু গাইছ, মই বাহিৰৰ পৰা যেনেকুৱা দেখিছিলোঁ, ভিতৰত সোমাই মোৰ চকুত থৰ হৈ গ'ল। চাওকচোন কেনেকুৱা একদম, আপোনালোকৰ অসমত থকা নিচিনা লাগিছেনে? নাই লাগে ন অকণো? বাৰু ইয়াত ভিডিঅ'গ্ৰাফী কৰিবলৈ একেবাৰে মানা আছে, তথাপিও মই ভিডিঅ'গ্ৰাফী কৰি দেখাইছোঁ। লাইক কমেণ্ট শ্বেয়াৰকেইটা পালে কিন্তু ভাল লাগিব দিব দেই কিন্তু। বাৰু গাইছ, ব'লক চাই যাওঁ। অ' মাই গড, ইছ ৰাম, এই ছোৱালীজনীয়ে ভাবিছে চাগে তাইকহে যেন দেখাইছোঁ। কি যে হ'ব কেলা নমুনাবিলাক। বাৰু বেলেগৰ কথা বাদ দিয়ক, এনজয় কৰক ভিডিঅ'টো শেষলৈকে। একদম প্ৰথম পৰা মই চব দেখাই যাওঁ, ব'লক। ৰাহুল, তুমি ইয়ালৈ আহি কেনেকুৱা পাইছা? একদম মজা, নকুল বহুত সুন্দৰ। এইফালে ক'ত যাব? আৰু এই যি নক্ষত্ৰ বুলি কোৱা, ময়ো আহি বহুত এক্সাইটমেণ্ট হৈ আছোঁ।
আৰু ময়ো আহিছোঁ ৰাজৰ লগত আমি আজি ৰাজহঁতৰ ঘৰলৈ আমি ঘূৰাই আহিছোঁ চ' ৰাজহঁতৰ আমাক ঘূৰাই আনো আৰু ৰাজু আমাৰ লগত আহিছে যে আমাক ঘূৰাই আনো বুলি আৰু বায়ো আমাক লৈ আহিলে আৰু আজিলৈকে ইয়ালৈ অহা নাই চ' আজি যেতিয়া আহিছোঁ বহুত ভাল লাগি আছে কিবা এটা নৰাজ যিয়ে নহওক আৰু এয়া আমি ইয়াৰ ভিতৰৰ বস্তুবোৰ দেখাবলৈ তোমালোকক চেষ্টা কৰিম ব'লা ভিডিঅ'টো আমি চাই যাওঁ এয়া চাওকচোন ময়ূৰ চৰাই যেন কি সুন্দৰ ময়ূৰ চৰাই ন মইতো ময়ূৰ চৰাই বহুতবাৰ দেখিছোঁ কিন্তু এইবাৰ ফাৰ্ষ্ট মই ময়ূৰ চৰাইটো ভিডিঅ' কৰিছোঁ বাৰু বাকীখিনি চাই যাওঁ ব'লক বাৰু গাইজ এয়া চাওকচোন মই এনেকুৱা এটা বস্তু দেখাইছোঁ এয়া চাব হা সেইফালে চাওকচোন সেই শিলেদি গেট বনাইছে শিল কাটি কাটি গেট বনাইছে আৰু এবাৰ এপাক আহি চাব হা নসত্ৰলৈ একদম ডিম্পুদাৰ ভিডিঅ' চাব ডিম্পুদাও আহিছিল ইয়ালৈ বাৰু যিয়ে নহওক চাই যাওঁ বাকীখিনিও এতিয়ালৈকে আপোনালোকে দেখিলে যে আমি বহুখিনি বস্তু চালোঁ আৰু চোৱাচোন সেইফালে চোৱা সেইফালে আৰু কি ধুনীয়া হয়নে ওপৰলৈ চোৱা একদম টাৱাৰ আৰু ইয়াত বইজ হোষ্টেল বহুত ধৰণৰ কিবা বহুখিনি আছে আৰু আপোনালোকে কেতিয়াবা আহিব মই ডেছক্ৰিপশ্যন বক্সত লোকেশ্যনটো দি দিছোঁ আপোনালোকে ইয়ালৈ আহিব কেতিয়াবা টিহুত আছে নলবাৰী জিলাত আৰু এইখন ঠাইলৈ আহিলে এই মনটো কিবা এটা ভাল লাগিব সঁচাকৈ কৈছোঁ বহুত ভাল লাগিব আজি মই আহি ময়ো বহুত ভাল পাইছোঁ বাৰু বাকীখিনি চাওঁচোন ইয়াত বইজ হোষ্টেল সেইফালে স্কুল ঢেৰ কিবা কিবি আছে আৰু মানে মই চাওকচোন
ইমানেই ভাল লাগিছে মানে মই ক'ব পৰা নাই এক্সাইটমেণ্ট অফ ডেট আৰু এনেকুৱা জেগালৈ আহিবলৈ মন গ'ল এইটো জেগাৰ নাম হৈছে নসত্ৰ চ' ট'টেলি এইটো চাওক ধৰ্মীয় মহাপুৰুষ মনোহৰ দেৱে ভক্তসকলৰ পানী অভাৱ দেখি সেই গাইছে ছবিবোৰ চাওক আহক একদম মজা ছবিবোৰ চাওক ওপৰলৈ এইবোৰ চাওক দেখিছে লাগিছেনে অসমত আছোঁ নিচিনা আহিব আকৌ এইবোৰ জেগালৈ আপোনালোকতো এই শ্বিলং তিলংকৰ বেলেগ জেগালৈ যাওঁকৈ থাকে ইয়ালৈ আহিব আহক গোটেইখিনি চাই যাওঁ এয়া দেখিছে নহয় এইখন হৈছে এইটো পুখুৰী চাওক সঁচাকৈ কিবা এটা নেদেখা বস্তু দেখা নিচিনা লাগিছে বাৰু যিমানে যি হওক বহুত ভাল লাগিছে বাৰু এয়া চাওক দৌৰি গৈ আছে আমাৰ চিচৰে ঠেহ লাগিল বাৰু যি নহওক বাকী এয়া নকুলক মাৰিব বোলে একেবাৰে দৃশ্যবোৰ দেখিছেনে এই দৃশ্যবোৰ আঁকিছে মই কেনেকৈ জানিম আঁকিছে চাগে কোনোবাই বাৰু যি নহওক যোনে আঁকিছে বহুত ধুনীয়া আঁকিছে বাৰু চাওকচোন চাওক কি ধুনীয়া ছবিবোৰ আঁকিছে ন সঁচাকৈ দেই আপোনালোকে শ্বিলং তিলং চাই থাকে তাৰ সলনি ইয়ালৈকে আহিবচোন ইয়াকে চাব বাৰু বহুতখিনি ঘূৰি মেলি এতিয়া আমি আকৌ ঘৰলৈ উভতি যামগৈ সঁচাকৈ পেটতো বহুত ভোক লাগিছে দেই বাৰু কিমান ৰখি থাকিম বোলা যাওঁগৈ ঘৰলৈ উভতি আৰু একেবাৰে অকণমান শেষৰকণ দেখাই পেলাই মই যাওঁ এতিয়া ঘৰলৈ উভতি নাই ঘৰলৈ যোৱাৰ আগতে আমি হোটেলৰ পৰা আহোঁ এপাক বাৰু গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু আজিলৈ দিছোঁ নসত্ৰক বাই বাই আকৌ আহিম এটা অন্যতম ভিডিঅ' লৈ এনেকৈ গাইজ আমি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ কাৰণে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক আৰু এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' আপোনালোকৰ সন্মুখত বাই বাই গাইজ অল দ্য বেষ্ট হোটেলত কিবা কিবি খাই লৈ আকৌ ইহঁতে বোলে আকৌ ঠাণ্ডা খায় ঠাণ্ডা বুলি ক'লে জানেই নহয় একদম মানে আইচক্ৰীম আৰু ষ্ট্ৰিং আমাৰ নক'লে আকৌ ষ্ট্ৰিং খালেহে খং কমে বোলে বাৰু যিয়ে নহওক আমাৰ ৰাজে ষ্ট্ৰিং এটা আৰু আইচক্ৰীম এটা পুৰা ধুনীয়াকৈ খাই ল'লে আৰু ময়ো আৰামত খাই দিওঁ বাৰু বাই বাই গাইজ আকৌ আহিম অন্য এটা ভিডিঅ' লৈ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' বাই বাই